নমস্কাৰ আপোনালোকৰ অতি মৰমৰ অনুষ্ঠান হেলো ডাক্তৰলৈ আপোনালোক সকলোকে আদৰণি জনাইছো হেলো ডাক্তৰ অনুষ্ঠানত আজি আমি এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি কথা পাতিম আজি আমি কথা পাতিম কোভিড কালত শিশুসকলৰ লব লগা যতন আৰু পৰিচৰ্যা সম্পৰ্কে শিশুসকলৰ এইটো সময়ত কেনেকুৱা ধৰণৰ যতন লব লাগে কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এই আটাইবোৰ কথা আজি আমি বিশদভাৱে পাতিবলৈ আমি চেষ্টা কৰিম আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছো মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ উপ অধীক্ষক লগতে বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ খম্বাকান্ত ডেকা ছাৰক নমস্কাৰ স্যাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো এইখিনিতে মই আমাৰ দৰ্শকসকলক জনাই থব বিচাৰিছো যেহেতু আমাৰ আজি ফোন লাইন খোলা আছে গতিকে আপোনালোকৰ শিশুসকলৰ ক্ষেত্ৰতো বিশেষকৈ কোভিডক লৈ যদি কিবা প্ৰশ্ন আছে আপোনালোকে আমালৈ কৰিব পাৰে যেহেতু ছাৰক আজি আমাৰ মাজত আমি পাইছো গতিকে আপোনালোকৰ মনত যি কথাই নাহক এই বিষয়ত যদি কিবা জানিবলগীয়া আছে আপোনালোকে আমালৈ ফোন কৰক ডক্টৰ খম্বাকান্ত ডেকা ছাৰে খুব ধুনীয়াকৈ আপোনালোকৰ প্ৰশ্নসমূহৰ সমাধান দিব আজি সঁচাকৈ এক গুৰুত্বপূৰ্ণ বিষয় কোভিডৰ সময়ত শিশুসকলৰ লব লগা যতন বা পৰিচৰ্যা সম্পৰ্কে আচলতে আমি কোভিডৰ বিষয়ে বহুত পাতিছো বিভিন্ন অনুষ্ঠানত বিভিন্ন প্ৰকাৰে আমি আলোচনা কৰিছো কিন্তু দেখা যায় যে শিশুসকলৰ বিষয়ে বিশেষভাৱে কিন্তু তেনেকৈ কথা পতা খুব কমহে হৈছে গতিকে আজি আমি বিশদভাৱে আপোনাৰ পৰা যেহেতু আচলতে আমাৰ সৌভাগ্য বুলি ক'ব লাগিব আপোনাক আমাৰ মাজত পাইছো এগৰাকী বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ আপুনি গতিকে আপোনাৰ পৰা আমি যিমানখিনি পাৰোঁ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ ৰাইজ আচলতে উপকৃত হ'ব কিন্তু তাৰ আগতে এইখিনিতে মই ৰাইজক জনাই থব বিচাৰিছো যে ডক্টৰ খম্বাকান্ত ডেকা ছাৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ উপ অধীক্ষক হোৱাৰ উপৰিও তেখেতে কিন্তু কোভিডৰ এই সময়ছোৱাত একেবাৰে আৰম্ভণিৰ পৰা আজিলৈকে দিন ৰাতি একাকাৰ কৰি এই কোভিডৰ যুদ্ধখনত সন্মুখৰ পৰাই কিন্তু যুঁজি আছে গতিকে এই চেগতে আমাৰ ডিডিকেৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক আমি ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো ধন্যবাদ হয় আজি আমি কৈছো আগতে যে শিশুৰ বিষয়ে আমি বহুতখিনি কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে যিহেতু আপুনি আজি 7-8 মাহ আগৰ পৰা এই কোভিডৰ যুদ্ধখনত আপুনি যুঁজি আছে সন্মুখৰ পৰা গতিকে মই জানিব বিচাৰিম এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা কেনেকুৱা হয় চাওক গোটেই বিশ্বতে এই কৰোনা মহামাৰীটো সাংঘাতিক এটা ত্ৰাসৰ সৃষ্টি কৰিলে ভাৰতবৰ্ষ ইয়াৰ পৰা বাদ নপৰিল অসমো বাদ নপৰিল লাখ লাখ মানুহ মৰি গ'ল আমাৰ ইয়াত অসমত আৰম্ভণিতে আমাৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ছাৰে এই পৰিৱেশটো তেওঁ আগতেই অনুমান কৰিছিল সেইমতে তেওঁ ব্যৱস্থা আৰম্ভ কৰিছিল তেখেতৰ তৎপৰতাত পোনপ্ৰথমবাৰৰ বাবে আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখন কোভিড হস্পিটেল হিচাপে চিহ্নিত কৰিছিল আৰু তেতিয়াৰ পৰাই আমাৰ আজিলৈকে কোভিড হস্পিটেল হিচাপে চলি আছে আমাৰ এতিয়া হস্পিটেলত এডিশ্যনেল ছুপাৰিনটেণ্ডেণ্ট ডক্টৰ অনুপল শৰ্মা তেখেত এজন ডাইনেমিক তেওঁৰ লিডাৰশ্বিপত বৰ্তমান আমি কাম কৰি আছোঁ আমি এটা টীম হিচাপে কাম কৰোঁ দিন ৰাতি আমাৰ ডক্টৰে কাম কৰি আছে এতিয়ালৈকে বৰ্তমান 2000ৰ ওপৰত ৰোগী ভৰ্তি হৈ আমাৰ পৰা সুস্থ হৈ উলটি গৈছে ঘৰলৈ উভতি গৈছে আৰু মই ভালদৰে মানে অলপ গৌৰৱেৰে কওঁ যে আজিলৈকে প্ৰত্যেকগৰাকী ৰোগীকে যাবৰ সময়ত আমি কথা পাতোঁ সকলোৱে কিন্তু হাঁহি হাঁহি গৈছে আমাক ধন্যবাদ দি গৈছে গতিকে সেই ফালৰ পৰা আমি সুখী আৰু শিশুসকলৰ ক্ষেত্ৰত আৰু এটা কথা আমাৰ স্বাস্থ্যমন্ত্ৰী মহাশয়ৰ তৎপৰতাৰে মহেন্দ্ৰ মোহনত বাগৰি বুলি যিটো ৱাৰ্ড আছিল সেইটো শিশুৰ হস্পিটেল হিচাপে আটক ধুনীয়াকৈ বনোৱা হৈছিল আৰু সেইটোত আমি শিশু ৰাখিলোঁ বৰ্তমান অৱস্থাত তাত শিশু বৰ্তমান নাই যদিও কিন্তু ভৱিষ্যতে যে নোহোৱাটো আমি কামনা কৰোঁ কিন্তু বেলেগ দেশৰ তুলনাত বা কথা ভাবিলে বা দিল্লীৰ কথাই যদি ভাবোঁ আকৌ যে এটা কিবা নহ'ব সেইটো আমি নুই কৰিব নোৱাৰোঁ শিশুৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনালোকে কিমানখিনি মানে সংখ্যা হিচাপে এনে কেনেকুৱা ধৰণৰ শিশুৰ ক্ষেত্ৰত কোভিডৰ পেচেণ্ট পাইছিলে কিমান বয়সৰ বা কেনেকুৱা শিশুৰ ক্ষেত্ৰত চাওক জন্মৰ পিছতে যিবিলাক শিশুৰ মাকৰ পজিটিভ হয় বা শিশুটো নিগেটিভ হয় তেনেকুৱা শিশু আমি পাইছোঁ বা শিশুটো পজিটিভ হৈছে মাকটো নিগেটিভ তেনেকুৱা শিশু পাইছোঁ আৰু সাধাৰণ যিখিনি লক্ষণ ডাঙৰৰ যিবিলাক হয় সেইবিলাকতো থাকিলে ধৰক জ্বৰ হ'ল কাহ হ'ল ডাঙৰ মানুহ যেনেকৈ কয় বুকুৰ বিষ হ'ল পিছৰ ফালে ভয়ানক যিটো লক্ষণ উশাহ লওঁতে কষ্ট পোৱা সেই উশাহ লোৱা কষ্টটো শিশুসকলে ক'ব নোৱাৰে কিন্তু আমি দেখিলে চিনি পাওঁ মানুহে দেখিলে চিনি পায় ঘন ঘনকৈ উশাহ লয় বা বুকুখন উঠা নমা কৰে এইবিলাক হ'ল শিশুৱে উশাহ লওঁতে কষ্ট পোৱাৰ লক্ষণ গতিকে এইবিলাক লক্ষণ দেখিলে আমি গম পাওঁ যে শিশুটো ইমিডিয়েটলি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব তেনেধৰণে আমাৰ হস্পিটেলত কৰি থকা হৈছে সঁচাকৈ আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আমাৰ তাৰ পৰা ইমান এক নিষ্ঠাৰে আপোনালোকে এই কৰি গৈছে যুদ্ধখনত যুঁজি গৈছে বৰ্তমান কেনেকুৱা পৰ্যায়ত আছে অসমত কোভিড আগৰ তুলনাততো আমি যদি ক'বলৈ যাওঁ আগতে আমাৰ 200 মান পেচেণ্ট আছিল
এতিয়া আমি যথেষ্ট পৰিমাণে কমাৰ ফালে অহা দেখিবলৈ পাইছোঁ এতিয়া পাৰ্চেণ্টেজ হিচাপে পজিটিভৰ পাৰ্চেণ্টেজটো দশমিকৰ ভাগলৈ গৈছে এইটো এটা ভাল লক্ষণ কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি নীতি নিৰ্দেশনা দিয়া হৈছে সেইটো যদি ৰাইজে ফলো নকৰে ৰাইজে যদি এই কথাবিলাক মানি নচলে ধৰক কিছুমান নীতি নিৰ্দেশনা আছে মাস্ক পিন্ধিব লাগিব গেডাৰিঙত যাব নালাগিব হাতখন ধুই থাকিব লাগিব এইবিলাক যদি নামানে কিন্তু আকৌ হোৱাৰ চান্স আছে কাৰণ কৰোনা ভাইৰাছটো ইমান সহজতে হাৰ মনা ভাইৰাছ নহয় আমি আসলে কৰোনাৰ লগতে সহবাস কৰি আমি যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগিব আমি এই বিষয়ে আৰু আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা কি আমি সাৱধানতা ল'ব লাগে কিন্তু যেহেতু আমি যি বিশেষভাৱে শিশুৰ ওপৰত আমি কথা পাতিম গতিকে মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে কোভিড-19 শিশুৰ কাৰণে আসলে কেনেকুৱা ধৰণৰ মানে ভয়াৱহতা হ'ব পাৰে চাওক কৰোনা ৰোগটোৱে ভয়াৱহ এই ৰোগৰ যিটো কমপ্লিকেশ্যন হয় সেই কমপ্লিকেশ্যনবিলাক শিশুৰ ক্ষেত্ৰতো হ'ব পাৰে এতিয়া চাওক প্ৰথম কথা হ'ল শিশুটোৰ মাকৰ যেতিয়া পজিটিভ হ'ব শিশুটোক গাখীৰ খুৱাব নে নুখুৱাব তেতিয়া কিছুমানে সমস্যাত পৰি যায় গাখীৰ খুৱাব নে নুখুৱাব কিন্তু আমি কওঁ যে মাকৰ পজিটিভ হ'লেও শিশুটোক গাখীৰ খুৱাব পাৰিব কাৰণ শিশুটোক ব্ৰেষ্ট মিল্কৰ পৰা ডিপ্ৰাইভ কৰাৰ কোনো যুক্তি নাই কিন্তু তাতে এটা কথা আছে যে মাকে সাৱধানতা অৱলম্বন কৰিব লাগিব যেনে ধৰক হাতখন ধুই ল'ব মাস্কখন অনবৰতে পিন্ধি ল'ব আৰু যদি মাস্ক নাথাকে তেতিয়াহ'লে তেওঁ হাঁচি তাচি অলপ দূৰত গৈ মাৰি টিচু পেপাৰৰ মুচি দিব হাতখন এনেকৈ কৰি কিন্তু ব্ৰেষ্ট ফিডিংটো খুৱাই থাকিব লাগিব কাৰণ শিশুসকলৰ নৱজাত শিশুৱে কওক বা এবছৰৰ তলৰ শিশুৱে কওক ব্ৰেষ্ট ফিডিং যিটো মাতৃ দুগ্ধ সেইটোৱে শিশুসকলক ইমিউনিটিটোত বহুত সহায় কৰে আৰু ইমিউনিটিটোৱে হ'ল এটা বস্তু যিটোৰ কাৰণে আমি এই কোভিডৰ পৰা বাচি আছো ইমিউনিটি সিস্টেম যদি ভালে থাকে ভালে থাকে যিসকলৰ কিন্তু এতিয়া চাব যিসকল বয়সীয়াল লোক চৰকাৰৰ ফালৰ পৰাটো বিজ্ঞাপনত দিছে 10 বছৰৰ তলৰ শিশুৱে হওক বা 60 বছৰৰ ওপৰৰ লোক ঘৰৰ পৰা ওলাব নালাগে তাৰপিছত যিবিলাক ৰোগৰ ধৰক আনুষংগিক ৰোগ থাকে যিবিলাক মানুহৰ যেনে ধৰক কেঞ্চাৰ থাকে বা ধৰক ডায়েবেটিছ থাকে হাইপাৰটেনশ্যন থাকে তেনেকুৱা ৰোগৰ ক্ষেত্ৰত কিন্তু কৰোনাই মাৰাত্মক ৰূপ ল'ব পাৰে সেইকাৰণে চৰকাৰৰ বিজ্ঞাপনে দিছে যে 10 বছৰ তলৰ শিশুবিলাক বাহিৰলৈ নানিব বা 60 বছৰৰ ওপৰৰ লোক বাহিৰলৈ নাহিব অযথা নুফুৰিব বা জনসমাগমত নাযাব মাস্কখন অনবৰতে পিন্ধি থাকিব এইখিনি কথা সেইকাৰণে অত্যন্ত দৰকাৰী মানে যিখিনি আমাৰ ধৰক আমাৰ ডেকা যিখিনি মানুহ আছে খুব আছে যে ভয়াৱহ নহয় শিশুসকলৰ কাৰণে বিশেষকৈ আৰু বৃদ্ধসকলৰ কাৰণে বা যাৰ অন্যান্য ৰোগ আছে অকণমান ভয়াৱহতাটো অকণমান বেছি হয় কিন্তু সেইটো আপোনাৰ আমি যিটো দেখিলো অসমৰে যিটো চিনাৰিও তাতে কিন্তু অকল বুঢ়া মানুহে মৰা নাই কম বয়সীয়া মানুহ মৰিছে গতিকে এইটো নহয় যে অকল বুঢ়া মানুহ বয়সস্থ মানুহখিনিয়ে ঢুকাব গতিকে কম বয়সীয়া মানুহ আমি ঢুকুৱা পাইছো নিউজত পাইছো গতিকে সকলোৰে কাৰণে এইটো অত্যন্ত দৰকাৰী কথা যে সাৱধানতা সকলোৱে লওক চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলক এইকেইটা মই আপোনাক সুধিছো যেহেতু তাত আপোনালোকে শিশুৰ হস্পিটেল বেলেগকে কৰিছে আৰু তাত যেহেতু আপোনালোকৰ গৰ্ভৱতী মহিলাকৰ প্ৰসৱ আপোনালোকৰ তাত হয় যদি আমি শুনিছিলো যে যেতিয়া প্ৰসৱ কৰাব যায় মহিলাগৰাকীৰ কোভিড টেষ্ট কৰা হয় তেনেকুৱা বহুত পাইছে প্ৰসৱৰ সময়তে কোভিড পজিটিভ মাকগৰাকীৰ হয় তেনেকুৱা হলে সন্তানটোৰ তেনেকুৱা কোভিড পজিটিভ আপোনালোকে পাইছে নেকি তেনেকুৱা এইটো চাওক গৰ্ভৱতী মাতৃগৰাকীৰ পৰা শিশুটোৰ গালে কোভিডটো নাহে মানে ডেলিভাৰী প্ৰচেছটোত নাহে কিন্তু ডাইৰেক্ট কণ্টেক্টত আহিব পাৰে গতিকে সেইকাৰণে সেইখিনি সাৱধানতা যদি মাকজনীয়ে অৱলম্বন কৰে আমি বহুত মাক পাইছো যিসকলৰ কৰোনা পজিটিভ কোভিড-19 পজিটিভ কিন্তু বেবিটিং নিগেটিভ আমি তেওঁসকলক আমাৰ ৱাৰ্ডতে ৰাখিছো আৰু ব্ৰেষ্ট ফিডিং কৰিব দিছো আৰু মাকক আমি ডিৰেকশ্যন দিছো যে আপুনি সাৱধানতা অৱলম্বন কৰিব মানে গৰ্ভাৱস্থাটো নহয় আৰু ব্ৰেষ্ট ফিডিং কৰালেও নহয় গতিকে ব্ৰেষ্ট ফিডিং কৰাব পাৰে কিন্তু মাকৰ হাতৰ পৰা হ'ব হাসি মাৰিলে যাব হয় গতিকে সাধাৰণ যিখিনি আমাৰ নিয়ম দিছে যিখিনি সাৱধানতা ল'ব লাগে আমি ল'ব লাগিব এইখিনি এটা কথা খুব আসলতে বহুত ডাঙৰ মই বহুত মানুহৰ শুনিছো এটা সমস্যা হৈ পৰিছে একেবাৰে জন্মৰ শিশুটিৰ পৰা যেটো ভ্যাকচিনৰ ব্যৱস্থা ভ্যাকচিন সাধাৰণতে আমি ধৰক সৰুতে প্ৰত্যেক মাহে মাহে বা 15 দিনৰ মূৰে আমি ভ্যাকচিন ল'বলৈ যোৱা হয় কিন্তু আজি 7-8 মাহৰ পৰা যেটো এটা পৰিস্থিতি চলিছে বহুতে ধৰক বহুত গাঁৱৰ ভিতৰত থাকে বহুত দূৰলৈ আহিব লাগে হয়তো নিজৰ যাৰ গাড়ী নাই বাছত আহিবলগীয়া হয় গতিকে ভ্যাকচিন দিয়াৰ ক্ষেত্ৰত এক ডাঙৰ এক সমস্যা আহি পৰিছে যদি তেনেকুৱা কিবা হৈছে ধৰক আজি ল'ব লগা আছিল ল'ব পৰা নাই 2 মাহ 3 মাহত পিছত ল'ব পাৰিবনে নে কিবা সমস্যা হ'ব অকমান আপোনাৰ পৰা জানিব বিচাৰিম সব কৰোনা যদিও একদম মহামাৰীৰ ৰূপত চলি আছে সেই সময়ত ভ্যাকচিন কিছুদিনৰ কাৰণে আমাৰ বন্ধ আছিল কিন্তু ভ্যাকচিনটো যিকেইটা ৰোগৰ কাৰণে ভ্যাকচিনবিলাক দিয়া হয়
সেই ৰোগবিলাক কৰোণা হৈছে বুলিতো নোহোৱাকৈ নাথাকে। গতিকে শিশুসকলক আমি তেওঁলোকৰ পৰা মুক্ত প্ৰটেকশ্যন দিবই লাগিব। এতিয়া যদি শিশু এটা 2-3 মাহ দেৰি হৈ গ'ল সেইটো কোনো কথা নাই, লৈ আহিলেই হ'ল চৰকাৰী হস্পিটেলত। এতিয়া আমাৰ MMCত আমি বহুত মাহ আগৰ পৰাই চলাইছোঁ, মাজতে কেইদিনমানহে আমাৰ বন্ধ আছিল। এতিয়া পেৰিফেৰিটো PHC বিলাকত সকলো হস্পিটেলতে আপোনাৰ ভেকচিনেশ্যনটো চলাই হৈছে। কিন্তু আমাৰ এতিয়া নিয়মটো হ'ল ভেকচিন দিব আহিলেও আমি কৰোণা টেষ্টটো কৰি লওঁ। কাৰণটো হ'ল আপোনাৰ শিশুটোৰ যদি পজিটিভ শিশু এটা আহে আমাৰ চিষ্টাৰগৰাকীয়ে দিব, চিষ্টাৰগৰাকী যদি নিগেটিভ হয় তেতিয়াহ'লে চিষ্টাৰগৰাকীৰ গাত কণ্টামিনেশ্যন হ'ব, ইনফেক্টেড হ'ব। সেইকাৰণে আমি শিশুটোক টেষ্ট কৰি লওঁ। কিন্তু কেনেকুৱা সাৱধানতা তেওঁলোকে কেনেকুৱা অৱলম্বন কৰিব লাগিব ভেকচিন ল'বলৈ আহোঁতে? ভেকচিন ল'বলৈ আহোঁতে সেই একেই কথা। আমাৰ ধৰক আমি কিছুমান বনাই দিছোঁ গোল, যাতে ইজন পেচেণ্টৰ লগত সিজন পেচেণ্ট লগ নালাগে, ইটো মাকৰ লগত ইজনী মাতৃৰ লগত সিজনী মাতৃৰ লগ নালাগে, এটা কৰি সোমাই যায়। আৰু প্ৰত্যেকটা শিশুকে ভেকচিন দিওঁতে যিগৰাকীয়ে দিয়ে আমাৰ চিষ্টাৰ, তেওঁ যাতে যথেষ্ট পৰিমাণে সাৱধানতা অৱলম্বন কৰে। এইখিনি কৰি ভেকচিনেশ্যন এতিয়া চলি আছে। এতিয়া আপুনি যিটো ক'লে যে সময়ত দিব পৰা নাই, সেই দিব নোৱাৰা শিশুসকল কিন্তু অতিমধ্যে মই ভাবোঁ অলৰেডি আপডেট হৈ গ'ল দিয়া হৈ গ'ল। প্ৰথম সময়ত অকণমান চবে ভয় খাইছিলে বাহিৰ ওলাবলৈ, এতিয়া সকলোৱে মানে যিটো কভিডৰ লগত মানে আমি সহবাস কৰা বুলি যিটো কয় সকলোৱে শিকিছে কৰিবলৈ। এইকেইটা এটা প্ৰশ্ন যে শিশুসকলৰ আমি চৰকাৰৰ তৰফৰ গাইডলাইন দিছে যে সকলোকে মাস্ক পিন্ধিব দিছে, কিন্তু আমি বাহিৰতো ইতিমধ্যে দেখা পাইছোঁ আমাৰ ডাঙৰ শিশুসকলৰ কথা আমি নকওঁৱে, ডাঙৰৰো বহুতে আমাৰ মাস্ক পিন্ধা বাদেই দিছে যেন কভিড আমাৰ পৰা দূৰত গুচি গ'ল। কিন্তু এই ক্ষেত্ৰত শিশুসকলেও মাস্ক পিন্ধিব নোখোজে, এই ক্ষেত্ৰত আপুনি কি ক'ব? শিশুসকলে মাস্ক পিন্ধাৰ প্ৰয়োজন আছেনে, আৰু যদি আছে কেনেকুৱা ধৰণৰ মাস্ক তেখেতসকলে ইউজ কৰিব? যিবিলাক শিশু বয়সত ডাঙৰ হৈছে তেওঁলোকে মাস্ক পিন্ধে। আপুনি চাব ৰাস্তাত শিশুবিলাকে ফূৰ্তিহে পায় মাস্ক পিন্ধি, এটা এনজয়হে কৰে সিহঁতে। যিসকলে একদম সৰু তেওঁলোকক আমি মাস্ক পিন্ধাব নোৱাৰোঁ। ধৰক নিউবৰ্ণ এটাক আমি মাস্ক কেনেকৈ পিন্ধিম? তেওঁলোকক আমি এক্সপ'জাৰটো কমাই দিম। তেওঁলোকৰ ওচৰলৈ মাস্ক নিপিন্ধাকে মানুহ নাযাব, তেওঁলোকক বাহিৰত বেলেগ মানুহৰ লগত যোগাযোগ কৰিবলৈ নিদিম। গতিকে তেনেধৰণে শিশুসকলক আমি প্ৰটেকশ্যন দিম। আৰু যদি শিশুসকলে যিবিলাক মাস্ক মানে আমাৰ বজাৰত বিভিন্ন ধৰণৰ মাস্ক আচলতে পোৱা যায়, কেনেকুৱা ধৰণৰ অকণমান আমাৰ ৰাইজৰ সুবিধা হ'ব, কেনেকুৱা ধৰণৰ মাস্ক পিন্ধি তেখেতসকলৰ কাৰণে আচলতে ভাল? কাৰণ বিভিন্ন ধৰণৰ দেখিছোঁ আমি চিন্থেটিক কাপোৰৰ পায় বা কোনোবাই কয় N90, বেলেগ ধৰণৰ মাস্ক আছে, কেনেকুৱা মাস্ক আচলতে পিন্ধাৰ প্ৰয়োজন? এতিয়া মাস্কটো আচলতে প্ৰথমতে আমি শুনিলোঁ যে N95 যিটো মাস্ক সেইটোৱে চবচে ভাল প্ৰটেকশ্যন দিয়ে। তাৰপিছত লাহে লাহে আমি তাৰ ওপৰত আকৌ বিশ্লেষণ হ'ল কিছুমান। এতিয়া চাৰ্জিকেল মাস্ক, চিলিয়াৰ যিটো চাৰ্জিকেল মাস্ক আছে সেইটো বৰ কমফৰ্টেবল, সেইটো পিন্ধিলেও হৈ যায়। আৰু যিবিলাক আপুনি মাস্কৰ কথা ক'লে সেই মাস্কবিলাকো বেয়া নহয়, কিন্তু এই যে বজাৰত যিবিলাক আমি দেখিছোঁ ৰাস্তাটো দম হৈ আছে, সেইখন আনি যদি কোনোবাই মুখত লয় তেতিয়াহ'লে কিন্তু কৰোণা নোহোৱাতকৈ আৰু বেলেগহে ৰোগ হ'ব। আনিলেও মানে আমি ধুই মেলিহে মাস্কখন ইউজ কৰিব লাগে, পাৰিলে অলপমান গৰম কৰি লোৱাটো ভাল। খুব ধুনীয়াকৈ ক'লে আপুনি। এইখিনিতে মই জানিব বিচাৰিম যে আমি শিশুসকলৰ ক্ষেত্ৰত আচলতে মাক দেউতাকৰ কেনেকুৱা ধৰণৰ সাৱধানতা মাক দেউতাকবিলাকে অৱলম্বন কৰিব লাগে শিশুসকল যাতে কভিডৰ দ্বাৰা আক্ৰান্ত নহয়? এইখিনি কথাখিনি একেখিনিয়ে কথা। শিশুসকল যেতিয়া পিতৃ মাতৃ যেতিয়া কৰোণাত আক্ৰান্ত হয় তেতিয়া তেওঁলোকে নাৰ্ভাছ বা পেনিক হোৱাৰ দৰকাৰ নাই। তেওঁলোকে ভাবিব লাগে যে এইটো হৈছে, আকৌ নিজে নিজে ভাল হ'ব। কাৰণ প্ৰত্যেক ভাইৰেল ডিজিজবিলাকে অট'মেটিক যেতিয়া বডিত এণ্টিবডি হৈ যায় তেতিয়া সি ভাল হৈ যায়। গতিকে মাক বাপেকে অলপমান কেয়াৰফুলি তেওঁলোকক গাইডেঞ্চটো দিব লাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, হোৱাট টু ডু, হোৱাট নট টু ডু। গতিকে এইবিলাক খোৱা লোৱাৰ ক্ষেত্ৰতে হওক বা মাস্ক পিন্ধাৰ ক্ষেত্ৰতে হওক, হাত ধোৱাৰ ক্ষেত্ৰতে হওক, এইবিলাক প্ৰেক্টিচ কৰাব লাগিব। হাতখন যাতে অনবৰতে ধুৱে, কাৰণ কৰোণা ভাইৰাছটো আপোনাৰ ইয়াতেও লাগি থাকিব পাৰে, মোবাইলটোত লাগি থাকিব পাৰে, বা মোৰ হাতখনতো লাগি আহিব পাৰে। সেইকাৰণে এই যিটো গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক বা আমাৰ একচেপ্টেড যিটো আপোনাৰ হেণ্ড চেনিটাইজাৰ সেইটো, কিন্তু তাৰ ওপৰত কিন্তু চাবোনটো হ'ল বেষ্ট। চাবোনৰ ওপৰত কিন্তু কৰোণা ভাইৰাছ দৃষ্টি থাকিব নোৱাৰে। চাবোনেদি যদি হাতখন ধুৱে তেতিয়া ভাইৰাছটো কিন্তু বাহিৰত গ'লে আমি হয়তো চাবোন পানী নাপাব পাৰোঁ, তেতিয়া চেনিটাইজাৰ ইউজ কৰিছোঁ বেলেগ কথা, কিন্তু ঘৰত আমি চাবোন পানীৰে ধোৱাটোৱে আমাৰ কাৰণে উৎকৃষ্ট। এইকেইটা যিখিনি আমাৰ ৱৰ্কিং পেৰেণ্টছ আছে ধৰক, তেওঁলোক ডেইলি, যদিও আমি শিশুসকলক গভৰ্ণমেণ্টৰ পৰা এটা ৰুল কৰি দিছে যে তেওঁলোকক বাহিৰ উলিয়াব নালাগে, ঘৰৰ ভিতৰতে থাকিব লাগে, কিন্তু আমাৰ যিখিনি মাক দেউতাক আছে তেখেতসকলেতো সদায় বাহিৰত ধৰক যাব লাগে। আৰু মাকসকল যিখিনি ধৰক চাকৰি কৰে বা তেনেকুৱা, তেওঁলোকে অহাৰ পিছত ধৰক শিশুটি যদিও ঘৰত আছে কিন্তু তেওঁলোকৰ পৰাওতো বীজাণু আহিব পাৰে তেওঁলোকৰ, গতিকে তেওঁলোকে অহাৰ পিছত কেনেকুৱা সাৱধানতা ল'ব লাগিব? তেওঁলোকে বাহিৰত যেতিয়া যাব, বাহিৰত তেওঁলোকে সাৱধানতা মেইনটেইন কৰক।
ধৰক মাস্ক পিন্ধি যাওক, বেলেগ মানুহৰ লগত সমাগম নহওক, নিজকে যিমান পাৰি বচাই লৈ আহক। যেতিয়া ঘৰলৈ আহিলে সেইখন মাস্ক আকৌ খোলক, কানি কাপোৰবিলাক চেঞ্জ কৰক, ল'ৰা ছোৱালীবিলাক হাত পানী ধুইহে টাচ কৰক, তেতিয়া তেওঁলোকৰ বিপদ নাই আৰু তেওঁলোকৰ ফালৰ পৰা আৰু বেলেগ কৰোনাৰ ফালৰ পৰা বিপদ হ'ব নোৱাৰে। ঘৰখন চেনিটাইজ কৰক, যিবিলাক আচবাব আছে সেইবিলাক সদায় চেনিটাইজ কৰক। গতিকে তেওঁলোকৰ প্ৰভাৱ আৰু অহাৰ পিছত কাপোৰ চাপোৰ তিয়াই দিয়া বা তেনেকুৱা ধৰণৰ যিখিনি বা আহিয়ে বাথৰুমত সোমোৱা অকণমান দেখা যায় যে সাধাৰণতে বহুতেই মানে কৰে যদিও বহুতৰ ক্ষেত্ৰত কিন্তু এইটো ক্ষেত্ৰত অকণমান এতিয়া ঢিলা হৈ যোৱা দেখা গৈছে। যে মানে মই আগতে কৈছো যেন কভিড আমাৰ পৰা দূৰত গৈছে, সকলোৰে অকণমান তেনেকুৱা এটা ভাৱ এটা হৈছে। এই ভাৱটো কিন্তু আমিও দেখিছো বহুতৰ ক্ষেত্ৰত, কিন্তু সেই ভাৱটো নাহাটো বেছি ভাল, আমাৰ সমাজৰ কাৰণে ভাল, ৰাইজৰ কাৰণে ভাল। আমি এৰি দিয়াটো উচিত নহয়, কাৰণ দিল্লীৰ নিচিনা জেগাত এতিয়া আকৌ অৱস্থা বেয়া হৈ গৈছে। এইখিনি যিটো সময় আমাৰ ধৰক ধূলি খুব হেৰি হয় বা এইটো সময়ত দেখা গৈছে যে শিশুসকলে খুব ভাইৰেল জ্বৰ হোৱা দেখা গৈছে। গতিকে যদি এটি শিশুৰ একেবাৰে জন্মৰ পৰা সৰু শিশুৰ কথা কৈছো মই, নৱজাতকৰ পৰা যদি জ্বৰ হয়, আমি কেতিয়া ভাবি পাৰো যে এইটো জ্বৰ ভাইৰেল বা এইটো কভিডৰ লক্ষণ হ'ব পাৰে কেতিয়া? গতিকে অকণমান কভিডৰ লক্ষণ শিশুৰ ক্ষেত্ৰত আৰু কেতিয়া আমি ডক্তৰৰ ওচৰত যোৱাটো উচিত? চাওক, কভিডৰ ক্ষেত্ৰত আপোনাৰ লক্ষণ বুলি ক'লে ডাঙৰ মানুহৰ ক্ষেত্ৰত মই অলপ আগতে ক'লোৱে, আমি কেতিয়া ডাউট কৰিম জ্বৰ কাহ হৈ আছে আৰু কণ্টেক্ট হিষ্ট্ৰী আছে নেকি, সেইটো বৰ দৰকাৰী বস্তু। তেওঁলোকৰ ফেমিলিত কাৰোবাৰ কভিড হৈছে নেকি, পেৰেণ্টছৰ কাৰোবাৰ হৈছে নেকি, যদি হৈছে তেতিয়াতো আৰু ডাউট নাথাকে। কিন্তু কাহ চৰ্দি যিবিলাক হয়, উশাহ লোৱা কষ্ট, SpO2 কমি যায়, মানে অক্সিজেন চেচুৰেশ্যনটো কমি যায়, এইবিলাক লক্ষণ সকলোৰে থাকে। এইখিনি আৰু এইখিনিতে মই আমাৰ দৰ্শকসকলক জনাই থব বিচাৰিছো, আমাৰ লগত আজি আছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ উপ অধীক্ষক ডক্টৰ ডেকা ছাৰ আৰু লগতে তেখেত বিশিষ্ট শিশুৰ বিশেষজ্ঞ। গতিকে আপোনালোকৰ যদি কভিডৰ লগত জড়িত আপোনালোকৰ শিশুসকলৰ ক্ষেত্ৰত কিবা জানিবলগীয়া আছে আপোনালোকে আমালৈ ফোন কৰিব পাৰে। এইখিনিতে মই শিশুসকলৰ এটি গুৰুত্বপূৰ্ণ কথা মই খোৱা লোৱাৰ ক্ষেত্ৰত আপোনালৈ আহিবলৈ খুজিছো। এইখিনি সময়ত আমিতো শিশুসকলৰ বিশেষকৈ খোৱা লোৱাত যতন লওঁৱে, কিন্তু এইখিনি সময়ত কভিডৰ ক্ষেত্ৰত কভিডৰ দৰে যাতে আক্ৰান্ত নহয়, বিশেষ কিবা খোৱা লোৱাৰ যতন লোৱাৰ প্ৰয়োজন আছে নেকি? আৰু লগত কিবা ধৰক এক্সট্ৰাকে কিবা সাপ্লিমেণ্ট যাতে কভিডৰ দ্বাৰা আক্ৰান্ত নহয় তেনেকুৱা কিবা দিয়াৰ প্ৰয়োজন আছে নেকি? এইটো চাওক, কভিড হোৱা যিসকল ৰোগৰ, আমি ডাঙৰ মানুহৰ কথাই কওঁ বা ল'ৰা ছোৱালীৰ কথাই কওঁ, তেওঁলোকে কোনো খোৱা বস্তুৰ টেষ্ট নোপোৱা হয়, নাকেৰে গুণ নোপোৱা হয়। গতিকে খোৱা লোৱাটো অট'মেটিক কমি যায়। আৰু কভিড ৰোগৰ ৰোগীসকলৰ দুৰ্বল ভাৱটো খুব বেছি। সেই দুৰ্বল ভাৱটো গুচাবৰ কাৰণে মানুহজনক আমি যথেষ্ট পৰিমাণে প্ৰটিন জাতীয় খাদ্য বা ফেট জাতীয় খাদ্য বা ফল মূল, পুষ্টিকৰ খাদ্যটো খোৱাটো অত্যন্ত দৰকাৰ। ঠিক তেনেকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো। গতিকে আমাৰ আগতে চৰকাৰৰ ফালৰ পৰা নিয়ম আছিল, MMC হস্পিটেলত আমি যেতিয়া পেচেণ্টক ডিছচাৰ্জ দিছিলোঁ, ডাঙৰ ডাঙৰ পেকেটত আপোনাৰ সুন্দৰ মাস্ক কেইখনমান, চেনিটাইজাৰ এটা, তাৰপিছত গ্লোভছ, তাৰপিছত আপোনাৰ পুষ্টিকৰ ফল মূল, এইবিলাক আমি দিছিলোঁ। এতিয়াও আমি দিওঁ ৫ পেকেট ডেইলি, যিমান পেচেণ্ট ডিছচাৰ্জ হৈছে সেই চব পেচেণ্টক দিওঁ। এইকাৰণে ছাপ্লিমেণ্ট এটা তেওঁ যাতে পায়, কাৰণ তেওঁ যথেষ্ট দুৰ্বল হৈ গ'ল। হস্পিটেলত তেওঁ হস্পিটেলৰ খানাও কিন্তু আমাৰ যথেষ্ট ভাল, যথেষ্ট ভাল। হস্পিটেলৰ খানা যথেষ্ট ভাল, বহুত মানুহে প্ৰশংসা কৰি গৈছে। গতিকে তাৰ উপৰিও তেওঁলোকক আমি এডভাইচ কৰোঁ, ডিছচাৰ্জ যিদিনাখন আমাৰ হয়, আমি এখন চেৰেমনি টাইপ কৰোঁ, তাতে আমাৰ তেওঁলোকক উপদেশ দিয়া হয় কিছুমান, বা এটা ষ্টাম্প মাৰি দিয়া হয় যিদিনা ঘৰত যাব। গতিকে তেওঁলোকক আমি সেইদিনাখন গোটেইখিনি কথা ভালকে বুজাই দিওঁ। মই আগতে ক'লো যে আজিলৈকে যিমান মানুহ গ'ল ২০০০ৰ ওপৰত, সকলোৱে কিন্তু হাঁহিয়ে গৈছে। MMC হস্পিটেল, অসম চৰকাৰ, হেমন্ত বিশ্ব শৰ্মা ছাৰ, সকলোকে প্ৰণাম, ধন্যবাদ দি থৈ গৈছে। আৰু বিশেষকৈ আপুনি হোৱাৰ পিছত আপুনি খুব ধুনীয়াকৈ ক'লে কেনেকুৱা ধৰক তেওঁক আমি দেখা পাইছোঁ, ডাঙৰ মানুহৰ ক্ষেত্ৰতো খুব উইক হোৱা দেখা যায়, আৰু কভিড হোৱাৰ পিছত নহয় এমাহ পিছতো তেখেতক উইক হোৱা আকৌ দেখা যায়। গতিকে শিশুৰ ক্ষেত্ৰতো সেই একে হ'ব। কিন্তু নহ'বৰ কাৰণে আমি কিবা তেনেকুৱা ধৰণৰ আজিকালি ছাপ্লিমেণ্ট আমি কোৱা শুনো, তেনেকুৱা কিবা প্ৰয়োজন আছে নেকি খোৱাৰ কাৰণে, মানে আমাৰ ইমিউনিটি ছিষ্টেমটো আমাৰ ভালে ৰাখিবৰ কাৰণে? সেইটো চাওক, আমাৰ কিছুমান মেডিচিন আমাৰ দিয়ে প্ৰত্যেক পেচেণ্টকে, যেনে জিংকটো দিয়ে, ভিটামিন চি দিয়ে, ভিটামিন ডি দিয়ে, এনেকুৱা ধৰণৰ কিছুমান আছে যিবিলাকে ইমিউন চিষ্টেমটো অলপ ইম্প্ৰুভ কৰি দিয়ে। শিশুসকলৰ ক্ষেত্ৰতো আমি দিব পাৰোঁ, ভিটামিন দিব পাৰোঁ। গতিকে মেইন বস্তুটো হ'ল প্ৰটিন দিব লাগিব, কাৰ্বহাইড্ৰেট দিব লাগিব, ফেট দিব লাগিব, পুষ্টিকৰ খানা দিব লাগিব। এইখিনি হ'ল মেইন কথা। যেতিয়া খাদ্যটো ঠিকে পাব, শৰীৰটো নিউট্ৰিশ্যন ঠিকে থাকিব, তেতিয়া আপোনাৰ ইমিউন চিষ্টেমটো
তেতিয়াই ৰিভাইভ কৰিব হয় একেতে মই অকমান আমাৰ মাক দেউতাকবিলাকৰ কেনেকুৱা মই এটো সুধিব লাগে নে নালাগে আপোনাক মই জানিব বিচাৰিছো যে শিশুটোৰ যদি আমাৰ জ্বৰ হয় আমি অকমান যদি দেখিছো যে কোভিডৰ কিবা লক্ষণ আছে নেকি আমি টেষ্ট কৰাবলৈ অকমান দিগদাৰ পাওঁ আমাৰ মনত এনেকুৱা এটা ভাব হয় যে শিশুটিৰ যদি কোভিড পজিটিভ আহে শিশুটিক অকলে হস্পিটাললৈ লৈ যাব যে 2-3 বছৰীয়া এটি শিশু হয় গতিকে কোনো মাক দেউতাকে নিবিচাৰে যে শিশুটিক নিজৰ পৰা বেমাৰৰ সময়ত দূৰত ৰাখিব এইখিনি মই আপোনাৰ পৰা জানিব বিচাৰো যদি 2-3 বছৰীয়া শিশু তেনেকুৱা কোভিড পজিটিভ হয় লগত মাক বা দেউতাকে লগত তেওঁলোকক থাকিব বা হস্পিটালত যাব পাৰে নে নোৱাৰে পাৰিব আমিতো তেনেকৈ ৰাখো আপোনাৰ ধৰক ল'ৰাটোৰ বা সৰু বাচ্চাটোৰ কোভিড হৈছে মাক বা লগত থাকে আপোনাক এটা মই উদাহৰণ দিব পাৰো বিশ্বনাথ চাৰিআলিৰ এজন ল'ৰা তেওঁ মাকক ইমান ভাল পায় এমএমচিত আছিল তেওঁ নিগেটিভ আছিল তেওঁ মানে ক'লে যে মাক লগত যদি মোক থাকিব নিদিয়া তেতিয়াহ'লে মই মানে আৰু নাথাকিব হয় হে অনুপল শৰ্মা ছাৰৰ গাইডেন্সত তেওঁ কিন্তু থাকিল যাবৰ দিনা মাক দিনাখন গৈছে তেওঁক আমি ডিসচাৰ্জ দিলো তেওঁক টেষ্ট কৰিলো তেওঁ কিন্তু নিগেটিভ হৈ থাকিল তেওঁ তাৰ মানে মাকৰ লগতে থাকিল কিন্তু তেওঁ সাৱধানতা এনেকৈ মেইনটেইন কৰিলে মাকৰো যত্ন ল'লে কিন্তু তেওঁ কোভিডে নাপালে গতিকে এনেকুৱা উদাহৰণ আছে বহুত গতিকে আমি সাৱধানতাখিনি ল'লে আমাৰ ভয় নাথাকে যে ইজনৰ পৰা সিজনলৈ আহিব এইখিনি কথা মই এইকাৰণে সুধিছো যে কিছুমান এনেকুৱা হয় যে কোভিডৰ লক্ষণ দেখি তেখেতলোকে ভয়ত তেখেতসকলে কিন্তু টেষ্ট কৰিবলৈ নাযায় আৰু যিটো শিশুটিৰ কাৰণে খুব ডাঙৰ ভয়াৱহতা এটা আনিব পাৰে এইটোতে মই কওঁ যে টেষ্ট কৰাটো কোনো ভয়ৰ কোনো কাৰণ নাই এইটো কোনো কথা নহয় বা কোনোবাই কিবা ক'ব বা এটা হেৰি নিচিনা এনেকুৱা নহয় টেষ্ট কৰাটো আজিকালি ভেৰি চিম্পল আপোনাৰ 5-10 মিনিটতে ৰিপৰ্টটো হৈ যায় গতিকে সকলোকে মই আহ্বান জনাওঁ তেনেকুৱা যদি সন্দেহ থাকে তেনেকুৱা যদি আপোনাৰ লক্ষণ থাকে বা কণ্টেক্ট হিষ্ট্ৰী থাকে তেতিয়াহ'লে লগে লগে হস্পিটেলত যাওক হস্পিটেলত গৈ টেষ্ট কৰক যদি ভগৱান নকৰক পজিটিভ হয় চিকিৎসা কৰক হয় একিতে আমি লাহে লাহে দেখিছো যে চৰকাৰেও কিছুমান ৰুল লিয়া কৰিছে যে লাহে লাহে স্কুলবিলাক খুলিব ধৰিছে ইতিমধ্যে ক্লাছ 9, 10, 11, 12 চাৰিটা খুলিছে তেওঁলোক গৈছে কিন্তু সৰুখিনি এতিয়া খোলা নাই কিন্তু লাহেকে তেখেতসকলে প্ৰচেছত আছে যে খুলিব যদি সৰু শিশুসকলৰ যেতিয়া স্কুলবোৰ খুলিব তেখেতসকলে বিশেষকৈ মাক দেউতাকে শিশুসকলক স্কুলত পঠিয়াওঁতে কোনবোৰ কথাৰ প্ৰতি গুৰুত্ব দিব সাৱধানতা অৱলম্বন কৰিব আৰু স্কুল কৰ্তৃপক্ষই কেনেকুৱা কথাৰ ওপৰত গুৰুত্ব দিব চাওক বহুত দিনটো স্কুল বন্ধ হৈ থাকিল এতিয়া খুলিছে কাৰণ ল'ৰা ছোৱালীৰ কথা আছে কিন্তু প্ৰথম কথাটো হ'ল স্কুলৰ দায়িত্ব বেছি স্কুলখন ৰুমবিলাক চেনিটাইজ কৰিলে নে কৰা নাই বাথৰুম টয়লেটবিলাক কেনেকুৱা আৰু তেওঁলোকে আগতে ধৰক 50 জন ষ্টুডেণ্ট আছিল এতিয়া 50 জন ষ্টুডেণ্টক তেওঁলোকে পঢ়াব নোৱাৰিব তাত কাৰণ গেপ ৰাখিব লাগিব 3 ফুটৰ দূৰে দূৰে বহাব লাগিব হয়তো 20 জন পাৰিব সেইবিলাক মেইনটেইন কৰিব লাগিব আৰু বহুত পেৰেণ্টছে আমি গম পোৱা মতে এতিয়াও ল'ৰা ছোৱালীক পঠাবলৈ ভয় কৰি আছে হ্যাঁ গতিকে এইবিলাক সাৱধানতা যদি অৱলম্বন কৰি লয় তেতিয়াহ'লে মই ভাবো ভয় কৰাৰ কোনো কাৰণ নাই ভয় কৰিবৰ কোনো কাৰণ নাই তেখেতকে মানে কি টয়লেট চলেটে সবে একে ইউজ কৰিব কিবা এইবিলাকৰ পৰা অসুবিধা হ'ব পাৰে বাৰে বাৰে চেনিটাইজ কৰিব লাগিব এই স্কুল কৰ্তৃপক্ষই সেইবিলাক দায়িত্ব ল'ব লাগিব যে চেনিটাইজ কৰিব লাগিব কোনোবা এজন ল'ৰা গ'ল চেনিটাইজ কৰি দিলে তেতিয়া আৰু এইবিলাক ৰিস্ক নাথাকে গতিকে আমি আশা কৰিছো স্কুল কৰ্তৃপক্ষৰ যথেষ্টখিনি আচলতে দায়িত্ব আছে স্কুল খোলাৰ পিছত আৰু অভিভাৱকসকলৰ আছে নিজৰ শিশুটিক কেনেকৈ থাকিব লাগে কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব ভালকে যাতে শিকাই বুজাইহে তেওঁলোকক স্কুললৈ পঠিয়ায় এইখিনিতে শিশুসকলৰ যিসকল শিশুৰ ইতিমধ্যে কোভিড হৈছে তাৰ পিছত কোভিড হোৱাৰ পিছত ধৰক তাই পজিটিভ হৈছিলে নিগেটিভ হ'ল তাৰপিছত তেওঁ ঘৰলৈ গ'ল তাৰপিছত তেওঁৰ নিয়মীয়া কিবা চেকআপৰ তেনেকুৱা কিবা প্ৰয়োজন আছে নেকি আমি প্ৰত্যেক ৰোগীকে 2 সপ্তাহৰ পিছত মাতোৱেই কিন্তু এটা কথা আমি বহুত কেছত দেখিলো যে পোষ্ট কোভিড সিকুৱেলি বুলি এটা কণ্ডিশ্যন আছে সেইটো বয়সীয়াল মানুহৰ ক্ষেত্ৰত হয় কাৰণ ডাঙৰ মানুহৰ ক্ষেত্ৰত লাংছৰ ওপৰত এফেক্ট হয় কোভিড পজিটিভ পেচেণ্টবিলাকৰ গতিকে তাৰ পিছত কিছুমান লক্ষণে দেখা দিব পাৰে গতিকে সেই সকল ৰোগী 2 সপ্তাহৰ ভিতৰতে আকৌ এবাৰ চেকআপত অহাটো ভাল কিন্তু আমি তেওঁলোকৰ কিছুমানক যিবিলাকক ডাউট হয় তেওঁলোকৰ সিটি স্কেন এখন কৰিব দিওঁ যিটো নেকি চৰকাৰৰ ফালৰ পৰা ফ্ৰী সিটি স্কেন এমএমচি হস্পিটেলত হয় সেইটো আমি কৰাওঁ কৰি তাতে কিন্তু কিছুমান সিগনিফিকেন্ট সাইন দেখা যায় পোষ্ট কোভিড সিকুৱেলি যেটো কমপ্লিকেশন গতে তেওঁলোকক সেইমতে মেডিসিন বিশেষজ্ঞসকলে ট্ৰিটমেন্ট কৰে শিশুসকলৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে কিন্তু আমি যেটো দেখিছো তেওঁলোকৰ ক্ষেত্ৰত আমি ইমান বেছি কমপ্লিকেশন দেখা নাই পিছত তেনেকুৱা দেখা নাই আৰু ধৰক পিছত কোভিড হোৱাৰ পিছত আৰু কি বিশেষ কিবা আৰু যতন শিশুসকলক লোৱাৰ প্ৰয়োজন একদম সৰু যিবিলাক শিশুৰ যতন আৰু এক্সট্ৰা কিবা যতন লোৱাৰ প্ৰয়োজন আছে নেকি এক্সট্ৰা নৰ্মেল যিখিনি সৰু শিশুবিলাকৰ নৰ্মেল যিখিনি কেয়াৰ ল'ব লাগে
এই কেয়াৰখিনি ল'বই লাগিব আৰু যাতে ডাইৰেক্ট কণ্টেক্ট হ'ব নোৱাৰে কোনোবা বাহিৰা মানুহ আহি যাতে নহয় বেবিটোক যাতে আইচলেশ্যন কৰি ৰাখে এইখিনি আৰু ইম্পৰ্টেণ্ট কথা তাৰপিছত বেষ্ট ফিডিংটো কৰিবই লাগিব প্ৰথম 6 মাহ হ'লে আপোনাৰ বেষ্ট ফিডিং প্ৰথম 6 মাহ হ'লে এক্সক্লুচিভ বেষ্ট ফিডিং কৰক তাৰপিছৰ পৰা লাহে লাহে সেমি চলিড খুৱাওক তাৰপিছত চলিড খুৱাওক নিউট্ৰিশ্যন দিয়ক ভিটামিন দিয়ক আইৰণ দিয়ক ভিটামিন D3 দিয়ক এইবিলাক ৰুটিন যিটো কেয়াৰ এই কেয়াৰখিনি ল'ব লাগিব আৰু এইখিনি আপুনি যিখিনি কথা ক'লে শিশু এজনৰ যেতিয়া পজিটিভ হোৱাৰ পিছত যাব তাৰপিছত তেওঁলোকক এইখিনি চৰকাৰৰ তৰফৰ পৰা দিয়া হয় নে তেখেতসকলে নিজে এইখিনি ক্ৰয় কৰিব লাগে কোনখিনি পিছৰ শিশুৰ পজিটিভ হোৱাৰ পিছত মানে ঘৰত যোৱাৰ পিছত যিখিনি তেখেতসকল ভিটামিন বা কিবা লগত তেওঁলোকক দিয়া হয় নে পিছৰখিনি তেওঁলোকে নিজে ক্ৰয় কৰিব লাগে কোভিড-19ৰ চিকিৎসা সংক্ৰান্তত মই বিশেষকৈ MMC হস্পিটেলৰ ক'ব পাৰোঁ কোনো লোকক আমি কোনো মেডিচিন আজিলৈকে কিনিবলৈ দিয়া নাই ইভন ICU পেচেণ্টকো আমাৰ মেডিচিন মেনেজ কৰি দিয়া হয় গতিকে শিশুসকলৰ যিখিনি লাগে ভিটামিন চিটামিন চব গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈছে আৰু শেষত আমাৰ আচলতে আজি বেছি সময় নাই শেষত মই আপোনাৰ পৰা জানিব পাৰিম যে আমাৰ শিশুসকলৰ বিশেষকৈ আমি কোনবিলাক লক্ষণ দেখিলে আমি ডক্টৰৰ ওচৰৰ শিশুসকলক কোভিডৰ ক্ষেত্ৰতে হওক বা অন্যান্য জ্বৰৰ ক্ষেত্ৰত কেনেকৈ আমি ভাবিম যে আমি এতিয়া কোভিড হ'ব পাৰে বা এইটো জ্বৰকে ডক্টৰৰ ওচৰত দিব পাৰে অকণমান যিহেতু এইটো সময়ত জ্বৰৰ খুব বেছি প্ৰকোপ দেখা গৈছে কেনেকুৱা লক্ষণ দেখিলে আমি ডক্টৰৰ ওচৰলৈ নিয়া উচিত সেইটো ধৰক এতিয়া আপোনাৰ বয়স অনুযায়ী লক্ষণবিলাক বেলেগ বেলেগ হ'ব ছাপোজ আপোনাৰ এমহীয়া এটা শিশু বা জন্মৰ পিছৰ শিশু তাৰ কি লক্ষণ হ'ব পাৰে 1 নম্বৰ সি গাখীৰ নোখোৱা হ'ব 2 নম্বৰ সি তাৰ গা চা লাৰিলে ঠাণ্ডা পাম হাইপোথাৰ্মিয়া বুলি যিটো কয় তাৰপিছত আহিব ধৰক স্কিনৰ কালাৰটো কেতিয়াবা চেঞ্জ হ'ব পাৰে জণ্ডিছৰ কাৰণে য়েলো হ'ব পাৰে বা কেতিয়াবা চাইনাছৰ কাৰণে ব্লু হ'ব পাৰে বা কিছুমান কেতিয়াবা ব্লিডিং হ'ব পাৰে নাকৰ পৰা ব্লিডিং এইবিলাক হ'ল ডেঞ্জাৰ চাইন এইবিলাক চাইন যদি দেখে বা শিশুটোৱে উশাহটো ঘনঘনকৈ লয় যদি এটা নিৰ্দিষ্ট বয়সৰ বাচ্চাই নিৰ্দিষ্ট মানে পৰিমাণতহে উশাহটো লয় 2 মাহৰ তলৰ শিশু হ'লে 60 বাৰতকৈ তলত উশাহ লয় বেছি হ'লে আমি তাক মানে বেছিকৈ উশাহ লোৱা বুলি কওঁ তাৰপিছত এবছৰৰ তলৰবিলাকক আমি 50 বাৰ এবছৰৰ পৰা ওপৰৰ 5 বছৰৰ তলৰবিলাকক 40 বাৰতকৈ বেছি উশাহ ল'লে গতিকে এইবিলাক কিছুমান সাধাৰণ লক্ষণৰ কথা আমি চাব লাগিব তেতিয়াহ'লে যদি শিশুটোৱে আমি লক্ষণবিলাক দেখোঁ তেতিয়া জানিম যে শিশুটোৰ কিবা প্ৰব্লেম এটা হৈ আছে আমি ইয়াক ডক্টৰৰ ওচৰলৈ নিয়া ভাল তাৰপিছত মেইনলি নিউবৰ্ণৰ ক্ষেত্ৰত বিশেষকৈ এই কথাখিনি ৰাইজে জনাটো বৰ ভাল অত্যন্ত দৰকাৰ যেনে ধৰক গাখীৰ নোখোৱা খাই থকা বা শিশুটোৱে গাখীৰ নোখোৱা হয় লৰচৰ কমকৈ কৰা হ'ল বা কিছুমান ধৰক এই বডিৰ কালাৰটো চেঞ্জ হৈ গ'ল নাকৰ পৰাই তেজ ওলাল বুজিছে নাই এই কিছুমান ডেঞ্জাৰ চাইন যদি দেখে লগে লগে আপোনাৰ শিশুটোক ঘৰত বহি ৰাখিলে নহ'ব এতিয়া লগে লগে ডাক্তৰৰ ব্যৱস্থা কৰিব হয় খুব ধুনীয়াকৈ কৈছে একেবাৰে আমাৰ অনুষ্ঠান আমি এতিয়া সামৰিম শেষত একেবাৰে আপুনি আমাৰ দৰ্শকক একেবাৰে সংক্ষেপে কি ক'ব কোভিডৰ ক্ষেত্ৰত শিশুৰ যতনৰ ক্ষেত্ৰত একেবাৰে সংক্ষেপে মই ৰাইজক ইয়াকে জনাওঁ যে কোভিড-19 যদিও আমাক গোটেই বিশ্বকে জুৰুলা কৰিলে ইয়াৰ প্ৰত্যুত্তৰো আমি দিব পাৰিলোঁ ইয়াৰ লগত আমি ধন্যবাদ দিব লাগিব আমাৰ বিশ্ব স্বাস্থ্য বিভাগক পুলিচ বিভাগক সকলোৱে ইয়াত লাগিছে আৰু আপোনাকো ধন্যবাদ জনাইছো এইখিনিতে আপোনালোকে যি আৰম্ভণিৰ পৰা যি নিষ্ঠাৰে আপোনালোকে কাম কৰি গৈছে আশা কৰিছো পুনৰ আপোনাক এইদৰে লগ পাম আশা কৰিছো আমাৰ আজিৰ অনুষ্ঠানৰ পৰা আপোনালোকে যথেষ্টখিনি উপকৃত হৈছে অহা সপ্তাহত পুনৰ লগ পাম তেতিয়ালৈকে সকলোৰে মংগল কামনা কৰি সুস্বাস্থ্য কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছো